আসসালামু আলাইকুম নমস্কাৰ মই মমতাজে আপোনালোকক স্বাগতম জনালোঁ মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু যোনে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব সাইডতে থকা বেল আইকনটো টিপি দিব যেহেতু ঈদ পাইছেহি সেইকাৰণে ভাবিলোঁ আজি ঈদৰ বজাৰ কৰিব যাওঁ আৰু কিনো কৰিলোঁ ঈদৰ বজাৰ ক'ত গ'লোঁ কি কৰিলোঁ তাকে ভাবিলোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ওলালোঁ ঈদৰ বজাৰ কৰিবলৈ যেহেতু ঈদ পাইছেহিয়ে আৰু নলওঁ বুলি ভাবি থকা হয় কিন্তু ঈদ যিমানেই ওচৰ চাপেহি কিবা এটা আকৌ নল'লে মনটো আৰু বেয়া লাগি থাকে এইকাৰণে ভাবিলোঁ নাই নলওঁ ভাবিছিলোঁ কিন্তু নাই বোলো কিবা এটা লৈ লওঁ আৰু এয়া চাওক বেটিয়ে কান্দি ওলাইছে কন্দা কাৰণটো কি জানেনে ৰ'ব অলপ আগলৈকে ক'ম এয়া আমি দুইজনী মাক জীয়েক ওলালোঁ ৰাস্তাতে গৈ আছোঁ অকলে ওলালোঁ আমি দুয়ো যিহেতু তাত গৈ বা মানে মানুহজন আছে এয়া বেটিক আকৌ ৰাস্তাতে কেকা এজনে পাই চকলেট কিনি দিবলৈ পইচা দিলে তাই সেইকাৰণে পইচাটো হাততে ধৰি আছে আৰু এই আছে কন্দা কাৰণটো মানে তাই জোতা নিপিন্ধাকৈ আহি তাই টাউন পালেহি আৰু এয়া আহি পালেহি মানুহজন তাই বাপেকক গাড়ীখন দূৰৰ পৰা দেখি চিনি পাইছে আৰু দেখাৰ লগে লগে মুখত হাঁহি মই ধৰিব পৰা নাই কিন্তু তাই দূৰৰ পৰা ধৰিব পাৰিছে যে সেইখন বাপেকৰ গাড়ী বুলি আৰু এয়া এনেকৈ বহি ল'লোঁ তাই দেখাৰ লগে লগে কিমান যে কথা কি খাম কি নাখাম কি কৰিম সেইবোৰ কথাই কৈ আছে আৰু ভৰিত দেখিছে নহয় চেণ্ডেল নিপিন্ধিলে মানে জোতা নিপিন্ধিলে পিন্ধাবই নোৱাৰিলোঁ ইমানেই কান্দিলে এতিয়া বাপেকেহে জানে কেনেকৈ পিন্ধায় আৰু এয়া আহিলোঁ প্ৰথমে বেটিৰ জোতা কিনিবলৈ কিন্তু কি ক'ব জোতা নিপিন্ধা অভ্যাসটোৱে মানে আজি 2 দিনৰ পৰা সেইটো অভ্যাস হৈছে যে জোতা নিপিন্ধে আৰু এয়া চাওক জোতা দেখুৱাইছে কিন্তু তাই নিপিন্ধে যিহে কটা কৰিলে সেইকাৰণে জোতা নিকিনি গুচিয়ে আহিলোঁ আৰু কি কৰিব উপায়ো নাই আৰু এয়া চাওকচোন টাউনখনৰ চাৰিওফালে ভিৰ যিহেতু ঈদো পাইছেহি ঈদৰ সময় সকলো আহিছে ঈদৰ বজাৰ কৰিবলৈ বুলি সেইকাৰণে চাৰিও চাইডে ঈদৰ ভিৰ আৰু ইয়াক গৈ প্ৰথমে ভাবিলোঁ নিজৰ কাৰণে কিবা এটা লৈ লওঁ বেটিৰ কাৰণে প্ৰথমে চালোঁ যিহেতু তাই নল'লেই নিপিন্ধিলে সেইকাৰণে নাই আৰু এয়া শেষত গৈ তাইক জোতাযোৰ বাপেকে পিন্ধালেগৈ আৰু এয়া আহিলোঁ বোলো ভাবিলোঁ শাৰী এখনকে লওঁ কিমানো চুইজাৰ ল'ব চুইজাৰ লৈয়ে থকা হয় মাজে সময়ে সেইকাৰণে ভাবিলোঁ নাই এইবাৰ শাৰী এখন লওঁ আৰু এয়া চাওকচোন শাৰীবোৰৰ কালেকশ্যনবোৰ এখনকৈ শাৰী দেখাই আছে আৰু সহজে আকৌ কাপোৰো পচন্দ নহয় হয়নে বাৰু আমাৰ মাইকী মানুহৰ কাপোৰ পচন্দ হোৱাটো কিন্তু বৰ টান সহজে একো এটা বস্তু পচন্দো নহয় আৰু এয়া এখনকৈ কাপোৰবোৰ মানে শাৰীবোৰ গাত লগাই চাই আছোঁ আৰু এটা কথা কি নাজানো দোকানবোৰত যিখন শাৰী গাত লগাই দিওঁ ইমান ধুনীয়া লাগে কিন্তু ঘৰলৈ অহাৰ পিছত আকৌ সেইযোৰ কাপোৰ ভাল নলগা হৈ যায় মোৰ ক্ষেত্ৰতে হয়নে বা সকলোৰে ক্ষেত্ৰত হয় বাৰু আৰু এয়া শেষত শাৰীখন পচন্দ কৰি ল'লোঁ দাদাজনে ব্লাউজৰ পিচটো কাটি তাতে শাৰীখন একেবাৰে চিলাবলৈ দি থৈ আহিলোঁ আৰু এয়া চাওকচোন কালেকশ্যনবোৰ ইমান ভাল লাগিছে শাৰীবোৰ চাইছে তাকে এখনকৈ চাই আছোঁ নিজৰ শাৰীখন ল'লোঁ যদিও আকৌ তাত থকা শাৰীবোৰো চাই আছোঁ তাৰপিছতে আহিলোঁ ৰিলায়েন্সলৈ আৰু সোমাই আহিয়ে কিডছ ছেকশ্যনটোত চাওকচোন মই আকৌ মানে এনেকৈ মললৈ গ'লে সদায় গৈ কিডছ ছেকশ্যনটোলৈহে মানে যাওঁ নিজৰ কাৰণে কিবা কিনিবলৈ গৈ তাত গৈ পাহৰি থাকোঁ যে নিজৰ কাৰণে কিনিব আহিছোঁ সৰু বেটিৰ কাৰণেহে আচলতে কিবা লোৱা হয়গৈ আৰু এয়া গৈয়ে বেটিৰ কাৰণে কিবা এটা চালোঁ চাই চুইজাৰ কালেকশ্যনবোৰ চাওকচোন ইমান ভাল লাগিছে এযোৰকৈ চব চেলোৱাৰবোৰ এয়া ওলমাই থোৱা আছে তাকে ভাবিলোঁ এযোৰকৈ চাওঁ আৰু তাৰ মাজতে বেটিৰ উৎপাত ইফালৰ পৰা ইফাল দৌৰি আছে সিফালৰ পৰা ইফাল কৰি আছে তাইও খুব ভাল পাইছে আৰু যিহেতু ইফতাৰৰ সময় হৈছে সেইকাৰণে মানুহজনো গ'ল ইফতাৰ কৰিবলৈ মই আৰু বেটি আমি দুয়ো এনেকৈ ৰিলায়েন্সতে কাপোৰ চাই আছোঁ চেলোৱাৰবোৰ এযোৰকৈ চাই আছোঁ আৰু কাপোৰবোৰ আচলতে দেখিলে সকলোবোৰ কাপোৰেই পচন্দ হয়নে নহয় বাৰু কিন্তু ল'বলৈহে আচলতে নহয় সেইকাৰণে এয়া এযোৰকৈ কাপোৰবোৰে চাই আছোঁ চেলোৱাৰবোৰ ইমান পচন্দ লাগিছে তাৰ মাজতে বেটিয়ে আকৌ ইটো লওঁ সিটো নলওঁ কৰি আছে ইফালে গৈছে সিফালে গৈছে দেখিছে ন উৎপাত তাই আৰু তাই এনেকুৱা মুকলিমূৰীয়া জেগা পালে খুব ভাল পায় আৰু এইযোৰ চেলোৱাৰ চাওকচোন এইযোৰ ভাল লাগিছিলে আচলতে কৈছোঁৱে নহয় তাত লাইটৰ পোহৰত চব কাপোৰে ভাল লাগে কিন্তু ঘৰলৈ অনাৰ পিছতে ভাল নলগা হৈ যায় আৰু এয়া শেষত বেটিৰ কাৰণে কাপোৰ লৈ পে'মেণ্ট কৰি ঘৰলৈ বুলি উভতি আহিব ল'লোঁ আহোঁতে আকৌ এযোৰ কাপোৰ মানে চেলোৱাৰ এযোৰ পচন্দ লাগিলে এইযোৰ চাওকচোন ইমান ভাল লাগিছে তাকে ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ আৰু এয়া এনেকৈ বজাৰ বাহনি কৰি কিবা এটা বোলো খাই লওঁ বেটিও আমনি কৰি আছিলে আৰু এয়া কিবা এটা সকলোৱে এনেধৰণে খাই মেলি লৈ ঘৰলৈ এয়া উভতি আহিব ল'লোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত ধন্যবাদ